হাই এভৰিৱান, মই পৰি আৰু আপোনালোক সকলোকে মোৰ চেনেল পৰি দাখলৈ স্বাগতম জনাইছোঁ। আজি মই এটা জালি কোমোৰাৰ ৰেচিপি লৈ আহিছোঁ। বহুত ধুনীয়া হয় ৰেচিপিটো, চাই থাকক। কোমোৰাটো মই বাকলি গুচাই এনেদৰে ধুই চাফা কৰি লৈছোঁ। তাৰপাছত মিহি মিহিকৈ কাটি ল'ম। কাটিলোঁ। এতিয়া মই ল'ম নহৰু, পিঁয়াজ আৰু জলকীয়া অলপ পেষ্ট বনাই ল'ম। এটা পেষ্ট বনাই ল'লোঁ। ইয়াত হালধি অলপ দিছোঁ, জিৰা পাউডাৰ অলপ দিছোঁ আৰু ৰেড চিলি পাউডাৰ অলপ দিছোঁ। এতিয়া মাছ 4 টুকুৰা মই কেৰাহীত ফ্ৰাই কৰি লৈছোঁ। মাছখিনি ভজা হোৱাৰ পিছত তাত মাছ ভজা তেলতেই পিঁয়াজ অলপ দি দিছোঁ। এতিয়া সেইখিনি পিঁয়াজখিনি ভজা হোৱাৰ পাছত মই পেষ্টখিনি দি দিছোঁ, মছলাৰ পেষ্টখিনি দি এতিয়া অলপ সময় এনেদৰে ভাজিব লাগিব। যেতিয়া ভালদৰে ভজা হৈ যাব তেতিয়া আমি ইয়াত এনেকৈ মছলাখিনি কেৰাহীখনত লাগি যোৱাকৈ অলপ ভাজিব লাগিব। ভালদৰে ভজা হৈ গ'লে জালি কোমোৰাখিনি মই ইয়াত দি দিছোঁ। এতিয়া এনেদৰে অলপ ভাজি ল'ব লাগিব। এতিয়া ইয়াত অলপ নিমখ দিম সোৱাদ অনুযায়ী। পুনৰ লৰাই ভালদৰে ঢাকনিৰে ঢাকি দিম অলপ সময়ৰ কাৰণে। হৈ গ'ল। এতিয়া মই ইয়াত ভাজি হৈ যোৱাৰ পাছত বিলাহী এটাক মিহি মিহিকৈ কাটি দি দিছোঁ। বিলাহীখিনি আগতে দিলেও ভাল হয়, কিন্তু আগত দিলে জালি কোমোৰাখিনি ভালদৰে নিসিজিব। সেইটো কাৰণে কোমোৰাখিনি সিজাৰ পিছত বিলাহীটো দি দিছোঁ। এতিয়া বিলাহীটো দি পেলাই আৰু অলপ সময় ঢাকন মাৰি পেলাই আমি সিজিবলৈ দিম। এয়া ভালদৰে সিজিলে পুনৰ লৰাই দিছোঁ। এনেদৰে মাজে মাজে লৰাই থাকিব লাগিব। এতিয়া ইয়াত মই পানী ব্যৱহাৰ কৰিছোঁ। পানী দি পেলাই আকৌ ঢাকনি লগাই উতলিবলৈ দিম। ভালদৰে যেতিয়া উতল আহিব তেতিয়া ইয়াত মাছ কেইটুকুৰা দি দিম। একেবাৰে চিম্পল ৰেচিপি হয়। যিসকলে এনেদৰে নাই বনোৱা তেওঁলোকে এনেদৰে বনাই খাব পাৰে। বহুত ভাল লাগে খাই। জালি কোমোৰাৰ এনেদৰে তৰকাৰী বনালে ভাল লাগে খাবলৈ। ঢাকনি লগাই দিছোঁ। অলপ ভালদৰে সিজাৰ পাছত এতিয়া মই মাছ কেইটুকুৰা ইয়াত দি দিছোঁ। আমাৰ তৰকাৰীখন হৈ গ'ল। এতিয়া একেবাৰে শেষত মই ধনিয়া পাত অলপ কাটি দিছোঁ। হৈ গ'ল আমাৰ তৰকাৰীখন। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগিলে ভিডিঅ'টো চাই তেনেহ'লে প্লিজ লাইক এটা কৰি দিব। লগতে যদি আপুনি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দিব। বহুত বহুত ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।